Good morning everyone. আজি 31 জুলাই অসমীয়া প্ৰতিদিনখনলৈ মই হেডলাইনখিনি পঢ়িবলৈ আগবাঢ়িছোঁ। একেখন অলিম্পিকত দুটাকৈ পদক অৰ্জনেৰে অভিলেখ, শ্বুটিঙত পুনৰ ব্ৰঞ্জৰ জয়েৰে পেৰিছত ইতিহাস সৃষ্টি মনু ভাকেৰৰ। পুনৰ প্ৰকট হ'ল ৰেল বিভাগৰ চৰম ব্যৰ্থতা। ঝাৰখণ্ডত মুম্বাই অভিমুখী ৰেলৰ 18টা ডবা লাইনচ্যুত, 2জন যাত্ৰীৰ মৃত্যু, আহত 20 গৰাকী। 1.5 মাহত সংঘটিত 3টা ৰেল দুৰ্ঘটনাত 17 গৰাকী যাত্ৰীয়ে প্ৰাণ হেৰুৱালে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক তীব্ৰ সমালোচনা বিৰোধীৰ। ৱায়ানাডত ভয়াৱহ ভূমিস্খলন, বানত 119 গৰাকী লোকৰ প্ৰাণহানি। কেৰালাত প্ৰবল বৰষুণত খহি পৰিল পাহাৰ, আহত প্ৰায় 150 লোক। নদীত উদ্ধাৰ 15টা মৃতদেহ, বহু লোক উটি যোৱাৰ আশংকা। বিধ্বস্ত ঘৰ-দুৱাৰ, চাহ বাগান, যান-বাহন বিচ্ছিন্ন 4খন গাঁও। মুখ্যমন্ত্ৰী বিজয়লৈ প্ৰধানমন্ত্ৰীৰ ফোন, সকলো ধৰণৰ সাহায্যৰ আশ্বাস। কাইলৈ পৰ্যন্ত প্ৰবল বৰষুণৰ আগজাননী। সদ্য সমাপ্ত লোকসভা নিৰ্বাচনক লৈ এডিআৰৰ বিস্ফোৰণ, 538 সমষ্টিত হৈছিল ব্যাপক বিসংগতি। 362টা সমষ্টিত গণনাতে নাহিল 5,54,598টা ভোট। 176টা সমষ্টিত ভোটদানতকৈ অধিক গণনা হ'ল 35,093 ভোট। মাত্ৰ 4টা লোকসভা সমষ্টি ক্ৰমে আমৰেলী, আটিংগল, লক্ষাদ্বীপ, দাদৰা নগৰ হাভেলীতহে হোৱা নাছিল অনিয়ম। কৃষি বিশ্ববিদ্যালয় 30 কোটি টকীয়া আন্তৰ্জাতিক অতিথিশালা হ'লগে হোটেল। চৰকাৰৰ মূল্যৱান সম্পদ ৰহস্যজনকভাৱে গতালে বনিয়াক। খানাপাৰাত নিৰ্মাণ কৰা অত্যাধুনিক অতিথিশালাটো বছৰি 3.48 কোটি টকাৰ বিনিময়ত চমজি লৈ ৰুহিকা হোটেল খুলিলে ৰোহিত কুমাৰ চৌধুৰী, গৌতম বৰুৱাই। কৃষি বিজ্ঞানীৰ সুবিধাৰ্থে নিৰ্মাণ কৰা অতিথিশালাটো যোৱা বছৰ উদ্বোধন কৰিছিল মুখ্যমন্ত্ৰীয়ে। শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ল'ৰা ধেমালি, পৰীক্ষা হৈ যোৱাৰ 7 মাহৰ পিছতো নোলাল স্নাতকৰ ফলাফল। পেৰিছ অলিম্পিকত আজি প্ৰথমটো প্ৰত্যাহ্বানৰ মুখামুখি হ'ব অসম কন্যা। গো ফৰ গ'ল্ড লাভলিনা শীৰ্ষক টেগলাইনেৰে লাভলিনা শুভেচ্ছা ধনশিৰিবাসীৰ। সৰু পথাৰত স্বাক্ষৰ অভিযান। 3 নম্বৰ পৃষ্ঠাত আছে বীৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানত অচল আয়ুষ্মান কাৰ্ড, ৰোগীৰ হাহাকাৰ, অধ্যক্ষৰ আশ্বাস। পুঁজিৰ নাটনিৰ বাবে সাময়িকভাৱে কৰ্তন হৈছে সেৱা। মৰিগাঁৱত অবৈধ শিক্ষক নিযুক্তিৰ গোচৰ, 29 গৰাকী শিক্ষকৰ বিৰুদ্ধে পুনৰ চলিব তদন্ত। অভিযুক্ত শিক্ষকৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰখাৰ নিৰ্দেশ বাহাল ৰাখিলে সত্ৰ আদালতে। 5 নম্বৰ পৃষ্ঠাত আছে দিল্লীৰ যন্তৰ মন্তৰত ইণ্ডিয়া মৰ্চাৰ প্ৰতিবাদ, অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰক অবৈধ আখ্যা, দিল্লীৰ মুখ্যমন্ত্ৰীক বিনা চৰ্তে মুক্তিৰ দাবী। আপে ক'লে কেজৰিৱালৰ গ্ৰেপ্তাৰ আইন বিৰোধী, তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। পাঞ্জাৱ, গুজৰাট, ছত্তীশগড়, পশ্চিম বংগ, তেলেংগানা সহ 19 ৰাজ্যত প্ৰতিবাদী কাৰ্যসূচী। গুৱাহাটীতো উত্তাল বিক্ষোভ। নংপুত মেঘালয় অসমৰ টেক্সি ইউনিয়নৰ বৈঠক, পৰ্যটনথলীলৈ অসমৰ গাড়ী চলাচল কৰাত নাথাকিব কোনো বাধা। ব্যক্তিগত বাহন ভাড়াত যাব নোৱাৰিব। চৰকাৰী চিকিৎসা মাচুল বৃদ্ধিৰ বিৰোধিতাৰে অখিল গগৈয়ে ক'লে চৰকাৰে মাচুল বৃদ্ধিৰ পৰিৱৰ্তে চিকিৎসা সেৱাৰ মান উন্নত কৰক। GMCHৰ অধ্যক্ষ অচ্যুত বৈশ্যই ক'লে যে আমি নিৰ্দেশনা পত্ৰ পাইছো, কিন্তু এতিয়ালৈ মাচুল বঢ়োৱা নাই। গুৱাহাটীৰ বাতৰিত আছে পল্টন বজাৰৰ হোটেলত নাৰী সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ 2 কিশোৰী, অভিযুক্ত শ্বাহজাহান আলী গ্ৰেপ্তাৰ, 1জন আটক। অবৈধভাৱে মাটি পেলাই বিল পোতা খনন চলোৱা সন্দৰ্ভত কঠোৰ উচ্চ ন্যায়ালয়, দীপৰৰ সংৰক্ষণ, চৰকাৰক জবাবদিহি হাইকোৰ্টৰ। 11 নম্বৰ পৃষ্ঠাত আছে ৰঙিয়াৰ তুলসীবাৰী আৰক্ষী চকীত চাঞ্চল্য, ফেচবুক লাইভত আৰক্ষীৰ বিৰুদ্ধে সৰব লকআপত থকা যুৱক। খেলৰ বাতৰিত আছে আজি ৰিঙত নামিব অসম কন্যা লাভলিনা, অলিম্পিকত 75 কিলোগ্ৰাম শাখাত প্ৰথম প্ৰতিদ্বন্দ্বী নৰৱেৰ সুনিভা হফষ্টাড। অন্তিম পৃষ্ঠাত আছে বাংলাদেশত নিষিদ্ধ জামাত-এ-ইছলামী ছাত্ৰ বাহিনী, চৰকাৰী চাকৰিত সংৰক্ষণ বিৰোধী আন্দোলনৰ মাষ্টাৰমাইণ্ড। NMCৰ অধ্যক্ষ ডক্টৰ বি শ্ৰীনিবাসৰ ঘোষণা, 14 আগষ্টৰ পৰা মেডিকেলৰ নামভৰ্তিৰ কাউন্সেলিং। এয়া আছিল আজি অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।